যোৱাকালি কাবুলত পাকিস্তানে এয়াৰ ষ্ট্ৰাইক কৰাৰ দৃশ্য তাকো এনেকৈ এটা সময়ত কৰিছে যি সময়ত ভাৰত আৰু আফগানিস্তান নিজৰ বৈদেশিক সম্পৰ্ক শক্তিশালী কৰিবৰ কাৰণে এটা বৈঠকত আছে আৰু শুনিব পোৱা মতে ভাৰতে আফগানিস্তানৰ ভাৰতীয় দূতাবাস বনোৱাৰ পৰিকল্পনা কৰি আছে আৰু এইটো প্ৰয়োজনীয় হয় আমি যদি চাওঁ আফগানিস্তানক ভাৰতৰ কিহৰ কাৰণে প্ৰয়োজন এটা কথা সদায় মনত ৰাখিবা এখন দেশৰ উন্নতিৰ ক্ষেত্ৰত অন্তঃৰাষ্ট্ৰীয় স্তৰত বন্ধুত্ব স্থাপন বহুত প্ৰয়োজনীয় যাৰ যিমান দেশৰ লগত এটা সঠিক সম্পৰ্ক থাকে সুসম্পৰ্ক থাকে তেতিয়া সেইখন দেশক সহজতে কোনো দেশে নিজৰ মৰ্জি মতে মানে নচুৱাব নোৱাৰে এতিয়া দেখিছাই আমেৰিকাই নিজৰ শক্তিৰ সহায়ত কি কৰিব চেষ্টা কৰি আছিলে ভাৰতক সম্পূৰ্ণৰূপে পৃথক কৰি দিব চাইছিলে সমস্ত বিশ্বৰ পৰা কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ ইমান দিনৰ বৈদেশিক যাত্ৰাই বহুতকেইটা দেশৰ লগত এটা ভাল সম্পৰ্ক বজাই ৰাখিছে যাৰ কাৰণে আমেৰিকাই যিয়ে কৰক নকৰক কিন্তু অন্য দেশবিলাকে ভাৰতৰ লগত সম্পৰ্ক বেয়া কৰিব বিচৰা নাই সেইকাৰণে যদিও আমেৰিকাই ভাৰতৰ ওপৰত চেংচন লগাবলৈ চেষ্টা কৰিছিলে যিকোনো মাধ্যমেৰে কিন্তু অন্য দেশে যিমান সম্ভৱ ভাৰতৰ লগত নিজৰ ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰি আহিছে যাৰ কাৰণে আমেৰিকাৰ চেংচন ভাৰতৰ ওপৰত ইমান প্ৰভাৱশালী হোৱা নাই বাকি কল্পনা কৰা যদি আমেৰিকাৰ ভয়ত যদি বাকীকেইটা দেশেও যদি চেংচন লগালে তেতিয়া আমাৰ কি অৱস্থা হ'ল সেইটো বহুত গুৰুত্বপূৰ্ণ এতিয়া সেইকাৰণে আফগানিস্তানৰ লগতো যেতিয়া আমাৰ সম্পৰ্ক আগবঢ়াইছে এইটো বহুত ভাল হয় ইন ফিউচাৰ বহুত এইবিলাক সহায়ক হয় আৰু বিজনেছ কৰিবলৈ কাৰণেও লগতে সীমান্ত সুৰক্ষা সুনিশ্চিত কৰিবলৈ স্থিৰ ৰাখিবলৈ কাৰণে এইটো বহুত প্ৰয়োজনীয় আৰু নৰ্মেলি সাধাৰণ কথা ন ইয়াৰ দ্বাৰা ভাৰতে এটা প্ৰেছাৰ বিল্ড কৰে ন পাকিস্তানৰ ওপৰতো কৰে আৰু চীনৰ ওপৰতো কৰে ডেট মিনছ নিজৰ লগত যিমান পাৱাৰ থাকক যিমান লগৰ থাকক এইটো বহুত কামৰ হয় বাকী আফগানিস্তানৰ কিমান ডেমেজ হৈছে এতিয়ালৈকে খবৰ ওলোৱা নাই ইয়াৰ ওপৰত যদি আৰু কিবা নতুন আপডেট আহে মই আপোনালোকক জনাই থাকিম ধন্যবাদ